উঠনি নিদিলে বেয়াই লাগিলে পাই তাই ইমান ৰিংটো বিচাৰি ফুৰিছিলে আৰু মই যদি ক'লোঁ হয় মোৰ ওচৰত আছে বুলি তেতিয়া হয়তো কিজানিবা খঙো কৰিলে হয় মোৰ ওচৰত কেনেকৈ পালোঁ বুলি আৰু উঠনিয়ে নৈৰ পাৰতে ৰিংটো পৰি আহিলে তাই গমেই নাপালে মই সেই পিছত আহিছিলোঁ বাবে ৰিংটো দেখিলোঁ আৰু বুটলি ল'লোঁ কিন্তু ৰিংটো দিবলৈও মন নগ'ল জেপতে ভৰাই থলোঁ পাহৰিয়ে থাকিলোঁ তাইক বাৰু মোৰ উঠনি আঙুঠিটো দিবলৈ কিয় সাহস নহ'ল মই এবাৰো যে তাইক ক'ব নোৱাৰিলোঁ তাইৰ আঙুঠিটো মোৰ ওচৰত আছে বুলি তাই বেচেৰি গোটেই আঙুঠিটো বিচাৰি বিচাৰি পাগল হৈ গৈছে তাইৰ চকুত চকু পানীও দেখিছোঁ মোৰ কিন্তু বেয়াই লাগিলে পাই তথাপিও মই তাইক ইমান দুখত থকা দেখিও নক'লোঁ আঙুঠিটো মোৰ ওচৰতে আছে বুলি মোৰ কি হৈছে জানো ভগৱানেহে গম পাব পাই এইদৰে মইতো কোনোদিন ছোৱালীৰ বস্তু মোৰ লগত ৰখা নাই কিন্তু নিধিৰ ক্ষেত্ৰত মোৰ দেখোন বিহেভিয়াৰ সম্পূৰ্ণ চেঞ্জ হৈ গৈছে তাইৰ লগত মই ভালকৈ কথা পাতিব ধৰিছোঁ তাইৰ কেয়াৰ ল'ব ধৰিছোঁ আৰু তাইৰ বস্তুবোৰ মোৰ কিয় ইমান নিজৰ আপোন আপোন লাগে কি জানিবা মই সঁচাকৈ নিধিৰ প্ৰেমত পৰা নাইতো জাষ্ট এটা বেটে খেলিছিলোঁ লগৰবিলাকৰ লগত নিধিক প্ৰপ'জ কৰিম বুলি কিন্তু এতিয়া তাই মোৰ নিজৰ মনৰ আপোন হৈ গৈছে লাহে লাহে মই নিজেই বুজি পোৱা নাই কি হৈছে জানো মোৰ লগত কি কৰোঁ মই বাৰু এইদৰে নিধিৰ আঙুঠিটো মোৰ ওচৰত ৰখাটো ভাল হ'ব জানো তাইতো বিচাৰি ফুৰিব আৰু মাক বাপেকৰ পৰা গালিও খাব পাৰে মই এইদৰে ৰিংটো নিদিয়াত নাই মই এইদৰে ৰিংটো ৰখা ভাল নহ'ব কালিলৈ গৈয়ে মই কলেজত তাইক ৰিংটো দি দিম আৰু কৈ দিম মই সেই তুমি আগতে আহিলা যে মই পিছত বিচাৰি পালোঁ বুলি নিধিৰ সৰলতাবোৰে কিন্তু সঁচাকৈ মোক বহুত আকৰ্ষিত কৰিছে তাইৰ প্ৰতি কি জানিবা মই তাইৰ প্ৰেমতে পৰি যাওঁ বুলি ভয় লাগে পাই দো দিল মিল ৰহে হে মগৰ চুপকে মোৰ বাৰু কি হৈছে মই হাৰে পৰা ইমানকৈ নিবিড়ৰ কথাকে ভাবি আছোঁ যে তাৰ কথাটো ভাবিবলৈ মোৰ কোনো প্ৰয়োজন নাই সিটো জাষ্ট মোৰ ফ্ৰেণ্ডহে হয় মইতো তাৰ কথা যিদৰে ভাবোঁ আন কোনো ফ্ৰেণ্ডৰ কথা তেনেকৈ নাভাবোঁ মই বাৰু কিয় তাৰ কথা বাৰ বাৰ ভাবিছোঁ মই নাভাবোঁ ক'লেও নিজে নিজে মনৰ ভিতৰলৈ তাৰ ছবিখনে আহিছে প্ৰণামীয়ে কোৱাৰ দৰে সঁচাকৈ মোৰ প্ৰেম চেম হোৱা নাইতো নিবিড়ৰ প্ৰতি মোৰ কিয় ইমান দুৰ্বলতা বাঢ়িছে তাক যেন এদিন নেদেখিলে মনটো বেয়া লাগে তাৰ লগত থাকিলে দিনবোৰ ভাল লাগে কিয় হৈছে এনেকুৱা মোৰ লগত মইতো কোনোদিন মোৰ লগত এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ আৰু এনেকুৱা মোৰ লগত আগতে কোনোদিন হোৱাও নাছিলে এনেকুৱা এতিয়া মই যিটো ফিল কৰিছোঁ আগতে মই কেতিয়াও এনেকুৱা ফিল কৰা নাছিলোঁ নিবিয়ে বাৰু মোৰ এই ফিলিংছবোৰৰ কথা গম পাইছে নেকি মই সি যেতিয়া কথা পাতে তাৰ মুখলৈ ৰ লাগি চাই থাকোঁ নহয় সি কি জানিব মোক ধৰা পেলাইছে নেকি বাৰু মই কিন্তু বৰ লাজ পাম সি যদি মোক ধৰা পেলায় মোৰ জীৱনততো পঢ়াৰ বাহিৰে একোৱেই নাছিলে আন কোনো মানুহৰ স্থান নাছিলে মোৰ মা দেউতাৰ বাহিৰে এতিয়া বাৰু মই কিয় নিবিড়ক মোৰ অন্তৰত স্থান দিব বিচাৰি আছোঁ আৰু তাৰ স্থান যেন মা দেউতাতকৈ উচ্চ খাপৰ হৈ গৈছে কিয় এনেকুৱা হৈছে বাৰু মোৰ লগত মই নিজে ভাবি পোৱা নাই সেই প্ৰভু কি যে কৰিছা তুমি মোৰ লগত আৰু সিও কমটি নহয় সি বাৰু মোৰ ওচৰলৈ কিয় আহি থাকিব লাগে প্ৰতিটো কথাতে মাত মাতি থাকিব নিধি কি হৈছে কি নাই হোৱা মই কৰিম নহয় যি কৰিব লাগে সি এইদৰে মোৰ ওচৰলৈ আহি থকাৰ কাৰণে মোৰ এনেকুৱা হৈছে চাগে নহ'লেতো কোনোদিন আগতে মোৰ লগত এনেকুৱা হোৱা নাছিলে সি অহাৰ পৰাহে মোৰ লগত এনেকুৱা হৈছে মই একো ধৰিবও পৰা নাই কি হৈছে মোৰ লগত আৰু মোৰ ৰিংটো উঠনি ক'ত হেৰালে জানো তাৰ লগত কথা পাতি থাকোঁতে হেৰাবলৈ পালে নহ'লে মইতো গম পালোৱে হয় মোৰ ৰিংটো ক'ত পৰিলে সেই কথা পতাত বিজি হৈ নথকা হ'লে ৰিংটো আজি মোৰ হাততে থাকিলে হয় মায়ে অহাৰ লগে লগে ৰিংটোৰ কথাকে সুধিছে ইমান বেয়া লাগিছিল মাক সেই ৰিংটো হেৰালে বুলি ক'বলৈ উপায় নাই আৰু কৈ দিলোঁ মায়ে যি ভাবিলেও ভাবক আৰু মায়ে মনতে হয়তো দুখেই পাইছে ৰিংটো হাতত মোৰ নথকাৰ কাৰণে ভগৱান তুমিতো জানা নহয় মই হেৰাওঁ বুলি হেৰুৱা নাছিলোঁ সেইটো মোৰ হাতৰ পৰা অকস্মাতে খুলি পৰিলে মই গমেই নাপালোঁ ক'তনো পৰিলে দীপ্তি জানানে কালি মোৰ লগত ঘটনা এটা হ'ল নহয় তোমাৰ লগত আকৌ কি হ'ল কোৱাচোন কি ঘটনা হ'ল এই নহয় মানে কালি মোৰ আঙুঠিটো হেৰালে নহয় মোক সেইটো মানে মা দেউতাই বহুত মৰমত দিছিল আৰু মোৰ হাতত পিন্ধি থাকিব দিছিল কেতিয়ানো মোৰ হাতৰ পৰা খুলি পৰিলে মই নিজে গমেই নাপাওঁ এইটো দেখোন বৰ বেয়া কথা হ'ল তুমি পিছে আঙুঠিটো পালানে এই অহা টাইমত চাইছিলানে ভালকৈ মই সকলোবোৰ চালোঁ কিন্তু ক'তো বিচাৰি নাপালোঁ অহা টাইমত যে মোক সেই বাছত উঠা দেখা নাছিলা যে মই বাহিৰৰ পৰা আহোঁ বুলি কৈছিলোঁ তেতিয়া মই আঙুঠিটোৱে বিচাৰি আছিলোঁ আঙুঠিটো খুলি পৰিলে বুলি কেতিয়া গম পালা হাতৰ পৰা নহয় মানে আমি যেতিয়া সেই গাড়ীত উঠিব আহিছিলোঁ যে সেই গান চান গাই মেলি তেতিয়াই মানে হাতখন চুই চাওঁতে হাতখন খালী খালী লাগিছে তেতিয়া দেখোঁ আঙুঠিটো নাই মানে তাৰপিছত সেই বিচাৰিব গ'লোঁ গোটেই হাবিবিলাক আছে ন ক'তনো পাম ক'ত পৰিলে আৰু মই সেই নৈ পাৰলৈও গৈছিলোঁ তাতো হয়তো পৰিব পাৰে আৰু ইমান ৰাতিখনো নৈ পাৰলৈ ক'ত যাবা সেইটো হয় বাৰু ইমান ৰাতিখনো নৈ পাৰত ক'ত আঙুঠিটো বিচাৰি ফুৰিবা একো নাই দিয়া বেলেগ এটা আঙুঠি লৈ ল'বা আৰু উপায়টো নাই এতিয়া পৰিলে আৰু সেইটোৱে নিবিড়ো গৈছিলে নহয় সিও বিচাৰি দিম বুলি কৈছিলে কিন্তু মই তাক মানা কৰিলোঁ নালাগে বুলি ক'লোঁ কাৰণ সেইটো আঙুঠিটোনো ক'ত বিচাৰি ফুৰিম ইমান সৰু বস্তুটো আৰু ইমান ঘন জংঘলৰ মাজত সেইটোৱে তাত সেই আঙুঠি বিচাৰি থাকোঁতে নহ'লে সেই বনৰীয়া জীৱ জন্তুৰে চিকাৰ হ'ব লাগিব সেইটোৱে আকৌ কালি ইমান কিবা কিবি আৱাজ শুনিছিলোঁ নহয় আঙুঠিটো বিচাৰি ফুৰোঁতে মোৰ হ'লে বহুত ভয় লাগিছিল জংঘলততো যিবিলাক থাকে ন সেইটো কাৰণে সেই ৰাতি সময়ত জংঘলৰ মাজত থাকিবই নালাগে আৰু পিছে কালি পিকনিকটো তোমাৰ কেনেকুৱা লাগিলে সঁচা কথা ক'বলৈ গ'লে আমাৰ ট্ৰিপটো বহুত ভাল লাগিলে পাই ট্ৰিপ বুলি নহয় একচুৱেলি পিকনিকটো মানে বহুত ভাল লাগিলে মই নোযোৱা হ'লে ইমানখিনি মানে বস্তু মিছে কৰিলোঁ হয় সেইটো কাৰণে আকৌ কলেজত কিবা কিবি হ'লে আহিবই লাগে বা যাবই লাগে তেতিয়াহে আকৌ এই মমেণ্টবিলাক পিছলৈকে স্মৃতি হৈ ৰ'ব সেইটোৱে কালি সেই বনফায়াৰ টাইমত বেছি ভাল লাগিছিল ন সেই যেতিয়া নিবিড়ে গান গাই আছিল আকৌ মই কি শুনিলোঁ আজি তোমাৰ মুখত নিবিড়ৰ গুণ গান কি যে কৈছা নহয় তুমি মোৰ বিশ্বাসেই হোৱা নাই
নহয় মানে এই নিবিৰে মানে ধুনীয়া গান গাইছিলে, মই সেইটো ক'ব বিচাৰিছোঁ। হ'ব জিভা ওলট পালট কৰিছে, কথাটো মানে বেলেগ অলপ। এই তুমি যে কিনো কথাবোৰ কৈ থাকা নহয় দীপ্তি, তুমি দেখোন মোক জানাই মই এনেও কোনো ল'ৰা সেইবিলাক ভাল নাপাওঁ বুলি, কিন্তু কালি মানে ধুনীয়া গান গালে যে সেইটো কাৰণে অলপ তাৰিফ কৰি দিছোঁ আৰু। গম পাইছোঁ বাৰু তাৰিফ কৰিছা বুলি, কিন্তু আচৰিত আজি তোমাৰ মুখত নিবিৰৰ প্ৰশংসা শুনিছোঁ, আনকালেতো তুমি তাৰ নাম ল'লে একদম গালিয়াহে পাৰা। নহয় সদায় মই খং নকৰোঁ নহয়, কিন্তু ভাল কাম কৰিলে অলপ তাৰিফো কৰিব লাগে ন, প্ৰশংসা কৰিলেহে আকৌ আৰু নেক্সট টাইম ভালকৈ গান গাব, হয় নাই কোৱাচোন? হয় দিয়া, তোমাৰ কথা তুমিহে বুজিবা, মই হ'লে একো বুজি পোৱা নাই দেই, তুমি কি ক'ব খুজিছা। তাৰ আগত বাৰু মই কিয় নিবিৰৰ কথা ক'ব লাগে? মোৰ মুখৰ পৰা কিদৰে নিবিৰৰ নামটো ওলাই গ'ল জানো, মই নিজে ধৰিব পৰা নাই পাই। মই যে কি হৈছে মোৰ ভাগ্য ভাল, তাই ধৰিব নোৱাৰিলে, ধৰিব পৰা হ'লে বৰ লাজ পালোঁ হয়। মই নিজকে কণ্ট্ৰল কৰিব লাগিব দেই, এইদৰে যাৰ তাৰ আগত মই নিবিৰৰ নাম ল'ব নোৱাৰোঁ নহয়। আৰু নিবিৰ মোৰ কোন হয় আকৌ তাৰ নাম মই ইমানকৈ লৈ থাকিবলৈ? মই মানে এইবিলাক ভাবি থাকিলে পাগলে হৈ যাম পাই, কি হৈছে জানো মোৰ লগত, মই নিজে ধৰিব পৰা নাই একো। নিধি কি হ'ল, কি ভাবিছা? নাই মই কিনো ভাবিম, ব'লা ইয়াৰ পৰা গৈ থাকোঁ তেন্তে। ব'লা। নিধি শুনাচোন, মোৰ তোমাৰ লগত কথা এটা আছে। ই আকৌ বাৰু ইয়াত কিয় ওলাবহি লাগে? এনেই ইয়াৰ নাম লৈ লাজ পাই আছোঁ এতিয়া। আৰু কি কথা আছে বাৰু মোৰ লগত? মোৰ কিন্তু ভয় লাগিছে পাই। চোৱাচোন এইফালে, তোমাৰ লগত মোৰ বহুত ইম্পৰ্টেণ্ট কথা এটা আছে। কোৱা, কিবা আছিল নেকি মোৰ লগত? তুমিও যে বহুত আগ্ৰহী হৈ আছা দেই, কিবা কথা আছিল বাবেতো তোমাক ৰখাইছোঁ এইদৰে পিছফালৰ পৰা। নহয় মানে মই আকৌ ভাবিছিলোঁ তোমাৰ বাৰু মোৰ লগত কি কথা থাকিব পাৰে বুলি। তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। কি ছাৰপ্ৰাইজ আছে কোৱাচোন? নিবিৰে তোমাৰ কাৰণে কিবা আনিছে চাগে, সেইটো কাৰণে ছাৰপ্ৰাইজ আছে বুলি কৈছে। এই দীপ্তি মনে মনে থকা নাই, এইবিলাক যিবোৰ কৈ নাথাকিবা, শুনি পাব। কি বুলি ভাবিব বাৰু শুনিলে মোক? একো বুলি নাভাবেও, মই যিটো সঁচা সেইটোহে কৈছোঁ। কিবা কি হ'ল, কি ছাৰপ্ৰাইজ আছে নুসুধা নেকি? কোৱাচোন কি ছাৰপ্ৰাইজ আছিল? নহয় মানে তুমি যে সেই বিচাৰি ফুৰিছিলা কালি আহোঁতে, সেই বস্তুটো মই পালোঁ নহয়। তুমি মানে কি ক'ব খুজিছা, মই ধৰিব পৰা নাই, ভালকৈ কোৱাচোন। সেই নাকৰি ছোৱালী তোমাৰ ৰিংটো পালোঁ, সেইটো কথা কৈছোঁ। কি তুমি সঁচাকৈ কৈছা? মোৰ মানে ৰিংটো তুমি বিচাৰি পালা? ক'ত পালা, কেনেকৈ পালা? আইঅ, ইমানবোৰ প্ৰশ্ন কৰিছা নহয়, একেলগে উত্তৰ দি আছোঁ ৰখা। ৰিংটো লাগে নে নালাগে প্ৰথমে সেইটো কোৱা। লাগে আকৌ, কিয় নালাগে? সেইটো মোক মা দেউতাই ইমান আশা দিছিল নহয়, ৰিংটোৰ কাৰণে মই কালি গোটেই ৰাতি চিন্তা কৰি আছোঁ, টোপনিও অহা নাছিল ভালকৈ, এতিয়াহে মনটো ভাল লাগিছে। আৰু চৰি বেয়া নাপাবা, মই মানে এক্সাইটমেণ্টতে বেছিকৈ সুধি পালোঁ। বুজিছোঁ দিয়া তোমাৰ এক্সাইটমেণ্টটো, আৰু মা দেউতাই দিয়া যিকোনো বস্তু সকলো ল'ৰা ছোৱালীৰ বাবে বহুত মূল্যৱান ন, সেইটো কাৰণে তুমিও মানে বেছি এক্সাইটমেণ্টতে এইবিলাক সুধিছা। বাইদেৱে সেই আঙুঠিটো লোৱা, মই দিছোঁ তোমাক, ৰখা জেপৰ পৰা উলিয়াই লওঁ। এইটো লোৱা তোমাৰ ৰিংটো, বাইদেৱে ৰিংটো বহুত ধুনীয়া কিন্তু দেই। থেংক ইউ নিবিৰ, এই ৰিংটো তুমি মোক ঘূৰাই দিয়াৰ বাবে। মই মানে এইটো বিচাৰি পাগল হৈ গৈছিলোঁ, ক'ত বিচাৰি পাম বুলি ভাবিছিলোঁ, আৰু কোনোদিন বিচাৰি নাপাওঁ বুলিয়ে ভাবিছিলোঁ। এই থেংক ইউ বুলি নক'বা একো নাই দিয়া, মই পালোঁ সেইটো কাৰণে দি দিলোঁ। আৰু তোমাৰ ঠাইত বেলেগ হোৱা হ'লেও মই এইটো হেল্প কৰিলোঁ হয়। আৰু তুমি এইদৰে মন মাৰি থাকিলে ভাল নালাগে নহয়, ইমান ধুনীয়া ছোৱালীজনী এইদৰে সাধাৰণ এটা ৰিঙৰ কাৰণে মন মাৰি থাকিলে ভাল লাগে জানো? এই ৰিংটো মোৰ বাবে সাধাৰণ নহয়ও নিবিৰ, এইটো ৰিং মানে মোৰ মা দেউতাই মোক বহুত মৰমত দিছিল, আৰু মোক সদায় পিন্ধি থাকিব কৈছিল। মা দেউতাই দিয়া যিকোনো বস্তু মোৰ কাৰণে বহুত মূল্যৱান, তেওঁলোকে দিয়া লাগিলে মোক ফটা কাপোৰ এযোৰে হওক, সেইটো মোৰ কাৰণে বহুত বেছি দামী। হ'ব এতিয়া ইম'চনেল নহ'বা কালি যিমান কান্দিব লাগে কান্দিলা, আৰু এতিয়া বেছিকৈ কান্দি থাকিলে সেই কাজল বেয়া হ'ব। পিছে তুমি এই ৰিংটো ক'ত পালা বাৰু? মইতো ইমান বিচাৰিলোঁ, ক'তোৱে নাপালোঁ যে, তুমি বাৰু ক'ত পালা? তুমি মানে কালি সেই ৰিংটো বিচাৰি হোৱাৰ পিছত যে যাওঁগৈ বুলি কোৱা নাছিলা জানো? মইতো অলপ পিছতহে আহিছিলোঁ, তেতিয়া মই মানে ভালকৈ বিচাৰিলোঁ, তেতিয়া সেই কিনাৰ জুই ফুৱা মানে সেই কিনাৰ ফালে পৰি আছিলে, তাতে পালোঁ আকৌ। সেইটো কাৰণে মই জেপতে ভৰাই থলোঁ, আৰু তোমাক বাছত আহি নক'লোঁ, আৰু পিছত দি দিম বুলি ভাবিলোঁ কলেজত আহি। তুমিও যে কিনো কোৱা নহয়, কালি দি দিয়া হ'লেও হয়। তোমাক মানে আজি ঘূৰাই দিলোঁ, তথাপি তোমাৰ মানে মনটো সন্তুষ্ট নহয়, কালিহে লাগিছিল মানে। কালি আকৌ মই পাহৰি থাকিলোঁ, নহ'লেতো কালিয়ে দি দিলোঁ হয়। তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়, ৰিংটো পালা সেয়াই যথেষ্ট। তোমাক যে ভাল নিবিৰে ঘূৰাই দিলে বুলি, বেলেগ হোৱা হ'লে ঘূৰাই নিদিলে হয়। নহয় মানে কালি সি সেই ৰিংটো ঘূৰাই পোৱাৰ কথা ক'লে যে, সেইটো কাৰণে মই কালিয়ে দি দিব লাগিছিল বুলি কৈছোঁ। আজিলৈ কিয়নো বাট চালে? কালি তুমি মোক দেখা হ'লে গম পালা হয় মই কিমান যে চিন্তাত আছিলোঁ নহয় ৰিংটো কি হ'ল বুলি। এতিয়াহে মনটো ভাল লাগিছে যেতিয়া ৰিংটো ঘূৰাই পাইছোঁ। হ'ব এতিয়া চিন্তা কৰি নাথাকিবা, এতিয়া পালা নহয় ৰিংটো, সেই নিবিৰক আকৌ এবাৰ থেংকছ বুলি কৈ দিয়া, সি নহ'লে বেয়া পাব। তুমি ঠিকে কৈছা, আকৌ এবাৰ কৈ দিওঁ ন? নিবি, এই ৰিংটো ঘূৰাই নিদিয়াৰ বাবে থেংক ইউ তুমিতো থেংক ইউ ক'লে ভাল নোপোৱা, তথাপি থেংক ইউ বুলি কৈছোঁ আৰু। তাইক বাৰু কেনেকৈ কওঁ, এই ৰিংটো মই জানিব যে কালি ঘূৰাই দিয়া নাছিলোঁ, তাইৰ বস্তুবিলাকৰ প্ৰতি মোৰ ইমান আপোন কিয় ভাৱ হয় জানো? কি হ'ল, বেয়া পালা নেকি থেংক ইউ বুলি কোৱাৰ বাবে? নাই বেয়া নাই পোৱা, এতিয়া গৈ থাকোঁ দিয়া। যোৱা তেন্তে।